নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ আমি আগৰ ক্লাছ কিটাৰ নিচিনাকৈ আজিও পলিটিৰ মানে ইউপিএছচিৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন কেইটামান লৈ আহিছিলোঁ সেই কুৱেশ্যন কিটা আজি আমি ডিছকাছ কৰিম চ' আপোনালোকৰ কাৰণে এই যিখিনি এমচিকিউ সিৰিজ চলি আছে আপোনাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ মাজতে আপোনালোকৰ বহুতখিনি কনসেপ্ট ক্লিয়াৰ হ'ব কুৱেশ্যন কেনেকুৱা আহে সেইটো গম পোৱা যায় আৰু তাৰ মাজৰ পৰা নহয় বহুতখিনি আপোনালোকে যেতিয়া কুৱেশ্যন পৰীক্ষাত গৈ পেলাই সলভ কৰিব এই আইডিয়াবোৰ যেতিয়া আপোনালোকে সোমাই থাকি মানে বুজি ল'ব তেতিয়া আপোনালোকৰ ব্ৰেইনত ক্লিক কৰিব যেতিয়া আপুনি এনসাৰবোৰ মানে অপচনবোৰ চাব হয়নে সেইটো কাৰণে আপোনালোকৰ কাৰণে এমচিকিউ যিমান পাৰে এক্সপ্লেনেশ্যন চোৱাটো ভাল কাৰণ এমচিকিউ সলভ কৰা আৰু এক্সপ্লেনেশ্যনটো চোৱাৰ মাজত ডিফাৰেন্স আছে তাত কেইবাটাও মানে নতুন তথ্য কিছুমান পোৱা যায় হয়নে এতিয়া আজিৰ যেটো ফাৰ্স্ট কুৱেশ্যন হেতুত আছে যে ভাৰতৰ নিম্নলিখিত সংগঠন সংস্থাসমূহ বিবেচনা কৰক এতিয়া কৈছে যে তলত দিয়া কেইটামান সংস্থা দিয়া আছে সংস্থাকিটা চাব লাগে এইকিটা সাংবিধানিক নে বিধিগত কেনেকুৱা এতিয়া আপোনালোকে জানেনে আমাৰ সংবিধানত কেইটামান সংস্থা আছে যিকিটা সংস্থা সাংবিধানিক সংস্থা বুলি কোৱা হয় কিহৰ কাৰণে কৰা হয় যেনেকৈ আমাৰ নিৰ্বাচনী আয়ুক্তৰ কথা ক'ব পাৰি আয়োগৰ কথা ক'ব পাৰি নিৰ্বাচনী আয়োগ যাক ইলেকশ্যন কমিশ্যন বুলি কোৱা হয় 324 পৰা 329 অনুচ্ছেদৰ ভিতৰত আছে আৰু আপোনাৰ যি আমাৰ বিত্ত আয়োগৰ কথা ক'ব 280 অনুচ্ছেদত আছে কিহৰ কাৰণে এইকিটাক আপোনাৰ মানে হেৰি বুলি কোৱা হয় সাংবিধানিক বুলি কোৱা হয় কাৰণ আমাৰ সংবিধানৰ অনুচ্ছেদত ডাইৰেক্ট ইয়াৰ কথা উল্লেখ আছে ঠিক আছে কিন্তু কিছুমান এনেকুৱা সংস্থা আছে যিবোৰ সংস্থা সংবিধানত ডাইৰেক্ট উল্লেখ নাই কিন্তু সেই সংস্থাবোৰ কিছুমান আইনৰ দ্বাৰা আমাৰ যে সংসদে কিছুমান আইন আনে সেই আইনৰ দ্বাৰা কি কৰা হয় স্থাপন কৰা হয় আৰু তেনেকুৱা সংস্থাবিলাকক কি বুলি কোৱা হয় বিধিগত সংস্থা বুলি কোৱা হয় আৰু কিছুমান এনেকুৱা সংস্থা আছে যিবিলাক না বিধিগত হয় না আপোনাৰ সাংবিধানিক হয় তেওঁ কিছুমান নিৰ্দেশৰ মতে যেনেকৈ নটিফিকেশন বা জাননীৰ জৰিয়তে সেইবিলাক কি কৰা হয় গঠন কৰা হয় ঠিক আছে এতিয়া ইয়াত কি দিয়া আছে যে পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগ মানে নেশনেল কমিশন ফৰ ব্যাকওয়াৰ্ড ক্লাसेছ এতিয়া নেশনেল কমিশন ফৰ ব্যাকওয়াৰ্ড ক্লাছেছৰ কথা যদি কব যাওঁ তেতিয়াহলে আপোনালোকে মণ্ডল ৰিপৰ্ট মানে কমিশনৰ ৰিপৰ্টৰ কথা শুনিছে তাৰ পিছত ইন্দ্ৰ সাহানী কেছ হৈছিলে গম পাইনে আৰু 27% ৰিজাৰ্ভেশন দিয়া গৈছে ওবিসি খিনি হনে ইয়াৰে কি 1992 যেটো কেছ হৈছিলে তাৰ পিছতে কি কৰা হৈছিল পিছপৰা শ্ৰেণীৰ উন্নতিৰ কাৰণে নেশনেল কমিশন ফৰ ব্যাকওয়াৰ্ড ক্লাছেছ গঠন কৰা হৈছিল আৰু তেতিয়া ইয়াক কি এটো আপোনাৰ স্ট্যাটুটৰিও নাছিল এটো সাংবিধানিকো নাছিল ঠিক আছে তেনেকৈ ইয়াক এখন নোটিছৰ জৰিয়তে মানে জাননীৰ জৰিয়তে কি কৰা হৈছিল ৰিজলিউশন থ্ৰু দি ইয়াক গঠন কৰা হৈছিল ক্লিয়াৰ পিছত গৈ পেলাই 102 নম্বৰৰ যেটো মানে দুইটম যেটো সংবিধান সংশোধনী আছিল 2018 চনত কি কলে এই সংবিধান সংশোধনী মতেৰি ইয়াক মানে কি কৰিছে ইয়াক হলনি কৰিছে মানে আগতে আপোনাৰ একো নাছিল সাংবিধানিক নাছিল না বিধিগত আছিল ইয়াক হলনি কৰি কি কৰিছে সাংবিধানিক কৰিছে আৰু আমাৰ সংবিধানৰ যেটো 16 নম্বৰ ভাগ আছে 16 নম্বৰ ভাগত কি ভৰাইছে কোনটো অনুচ্ছেদ 338 বি নামৰ এই অনুচ্ছেদটো হুমাইছে ঠিক আছে এই অনুচ্ছেদটো হুমাই পেলে ইয়াক কি কৰিছে আপোনাৰ সাংবিধানিক মানে সংস্থা হিচাপে ৰূপান্তৰিত কৰিছে 2 নম্বৰত আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ 1993 সনত গঠন কৰা হৈছিল আৰু প্ৰটেকচন অফ হিউম্যান ৰাইটস মানে আমাৰ মানৱ অধিকাৰ মানে সংৰক্ষণ কৰাৰ যিখন আইন আছে 1993 সেই আইনৰ অধীনত ইয়াক গঠন কৰা হৈছিল আৰু হেতু কাৰণে এটো কি হয় বিধিগত হয় বা স্ট্যাটুটৰি অৰ্গানাইজেচন হয় এই ৰাষ্ট্ৰীয় এটো ঠিক আছে এটো 2 নম্বৰটো তাৰ পিছত 3 নম্বৰটো কি যে ৰাষ্ট্ৰীয় আইন আয়োগ এটো আছে ল কমিশন আমাৰ প্ৰথম 1833 চনত গঠন হৈছিল ব্ৰিটিছৰ দিনত আৰু ভাৰত স্বাধীন হোৱাৰ পিছত 1955 চনত ইয়াক গঠন হৈছিল ঠিক আছে ইয়াক গঠন হৈছিল ল কমিশন তেতিয়া গঠন হৈছিল আৰু এই ল কমিশন কোন মিনিষ্ট্ৰি আন্ডাৰত আহে আমাৰ যি মিনিষ্ট্ৰি অফ ল আছে আমাৰ মন্ত্ৰালয় আছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত তাৰ আন্ডাৰত আহে আৰু ইয়াৰ বৰ্তমান চেয়াৰম্যান কি ঋতু ৰাজ অৱস্থি মনত ৰাখিবা আমাৰ বৰ্তমানৰ চেয়াৰম্যানজনৰ নাম আছে ঋতু ৰাজ অৱস্থি আৰু বৰ্তমান আপোনাৰ 22 নম্বৰৰ যি ল কমিশন এটো চলি আছে কিন্তু এই ল কমিশনটো আপোনাৰ কি নহয় কোন ধৰণৰ সাংবিধানিক সংগঠনো নহয় সংস্থাও নহয় বা কোন ধৰণৰ বিধিগত বা স্ট্যাটুটৰি সংস্থাও নহয় সো এটো নহয় কিন্তু এটো সাংবিধানিক হয় মই কলো নহয় 338
ঠিক আছে তাৰ পিছত ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তি আয়োগ ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তি আয়োগটো কেতিয়া গঠন কৰা হৈছিল 1988 চনত 1988 ত গঠন কৰা হৈছিল 1988 চনত গঠন কৰা হৈছিল মানে 1986 চনত আপোনাৰ কনজিউমাৰ প্ৰটেকচন এক্ট আনিছিলে আৰু কনজিউমাৰ প্ৰটেকচন এক্টৰ ভিতৰত কি কৰিছে এটো আপোনাৰ গঠন কৰা আছে এটো এটা আপোনাৰ যেহেতু এক্টৰ ভিতৰত আইনৰ ভিতৰত গঠন কৰিছে সো এটো স্ট্যাচুটৰী বা বিধিগত হ'ব আৰু 2 নম্বৰতে লগতে এটো কপৰি যে এটো আপোনাৰ কেনেকুৱা হ'ব অৰ্ধ ন্যায়িক হ'ব ঠিক আছে অৰ্ধ ন্যায়িক হ'ব ক্লিয়াৰ এতিয়া এটো কি হৈছে এটো আপোনাৰ সাংবিধানিক নহয় এটো নহয় তো আপোনাৰ এটা হ'ব এটো ঠিক আছে সো একমাত্ৰ এটা হল ক একমাত্ৰ এটা এতিয়া চাওক 2 নম্বৰতে কি আছে তলত উল্লেখ কৰা কথাখিনি মন কৰক কি কৈছে যে ভাৰতত কাৰাগাৰসমূহৰ দৈনন্দিন প্ৰশাসনৰ বাবে ৰাজ্য চৰকাৰসমূহে নিজৰ অধিনিয়ম নীতিৰে কাৰাগাৰসমূহ পৰিচালনা কৰে আপোনালোকে এটা কথা জানেনে আমাৰ যি অনুসূচী 7 আছে 7 নম্বৰ অনুসূচী তাত কি কৰিছে 7 নম্বৰ অনুসূচীত আমাৰ যিবিলাক বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰি সেই বিষয়সমূহক 3টা মানে সূচী বা 3টা লিষ্টত ভাগ কৰিছে এটা হৈছে আপোনাৰ কি এটা লিষ্ট আছে স্টেট লিষ্ট যত ৰাজ্যসমূহে বনাব পাৰে আইন যত এটা আছে ইউনিয়ন লিষ্ট যত আমাৰ কেন্দ্ৰীয় চৰকাৰে বনাব পাৰে আৰু এটা আছে আপোনাৰ কি আছিল মানে স্টেট লিষ্ট কনকারেন্ট লিষ্টত কি হয় সেই বিষয়সমূহৰ পৰা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে দুইয়ে কি কৰিব পাৰে মানে আইন বনায়ন কৰিব পাৰে এতিয়া আমাৰ ইয়াত যেটো আছে মানে কাৰাগাৰসমূহৰ পৰিচালনাৰ ক্ষেত্ৰত কাৰাগাৰ মানে প্ৰিজন বিলাকৰ পৰিচালনাৰ ক্ষেত্ৰত কথা কৈছে ন আইন কোনে বনাব পাৰে কাৰাগাৰ পৰিচালনাৰ ক্ষেত্ৰত আইন সদায় ৰাজ্য চৰকাৰে বনাব পাৰে কিয়নো আমাৰ যিখন স্টেট লিষ্টৰ কথা কলো অনুসূচী 7ৰ সেই স্টেট লিষ্টত কাৰাগাৰৰ ওপৰত আইন প্ৰণয়ন কৰা বিষয়টো আমাৰ ৰাজ্য চৰকাৰসমূহৰ ভিতৰত ৰখা গৈছে সো এই বাক্যটো শুদ্ধ হৈছে 2 নম্বৰতে কৈছে যে ভাৰতত কাৰাগাৰ আইন এখন আনিছিলে কেতিয়া আনিছিলে 1894 চনত আনিছিলে আৰু সেই কাৰাগাৰ আইনৰ মতেদি সেই সময়ৰ যিবিলাক প্ৰাদেশিক চৰকাৰ মানে যিবিলাক গভৰ্নেন্স প্ৰভিন্সেছ বিলাক আছে সেই প্ৰভিন্সেছৰ যিবিলাক গভৰ্নমেন্ট আছিল তেওঁলোকৰ আন্ডাৰত কি কৰিছিলে সেই অধিকাৰটো দিয়া গৈছিল যাতে তেওঁলোকৰ প্ৰিজন বা কাৰাগাৰৰ কাৰণে কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে আৰু তাৰ লগতে আমি ক'ব পাৰো যে সেই তাৰ পৰাই কি কৰিছে মানে ইনস্পায়াৰ্ড হৈ পেলাই আমাৰো বৰ্তমানো কি কৰিছে কাৰাগাৰ প্ৰণয়নকা আইনটো কাৰ আন্ডাৰত ৰাখিছে আমাৰ ৰাজ্য চৰকাৰসমূহৰ আন্ডাৰত ৰাখিছে কাৰণ তেতিয়া প্ৰভিন্সেছ বিলাক বৰ্তমান ৰাজ্য সো এটো বাক্য শুদ্ধ এতিয়া এই বাক্যটো আৰু এই বাক্যটোৰ কি হয় শুদ্ধ ব্যাখ্যা হয় কিহৰ কাৰণে বৰ্তমান আছে কাৰণ আগৰ এই আইনখনৰ মতে দি আছে সো আমাৰ এই যেটো আছে এটো শুদ্ধ কটো শুদ্ধ ঠিক আছে হ'ব তাৰ পিছত আছে গুৰুত্বপূৰ্ণভাৱে আইনৰ যথাযথ প্ৰক্ৰিয়াৰ অৰ্থ কি আইনৰ যথাযথ প্ৰক্ৰিয়া ডিউ প্ৰসেস অফ ল মই বহুত জায়গাত বিচাৰিলো ইয়াৰ প্ৰপাৰ অসমীয়াটো তাৰ পিছত এঠাইত কেবাঠাইতো পালো যে আইনৰ যথাযথ প্ৰক্ৰিয়া বুলিয়ে কিন্তু তথাপিতো মই এটো কনফাৰ্ম নহলো যে এটো হয়নে নহয় ষ্টিল যদি ফিউচাৰত মই কিবা আপডেট পাওঁ আপোনালোকক জনাই দিম যে ইয়াৰ হেৰিটো কি আছিল ঠিক আছে এটো মই মনত ৰাখিম সদায় এটা চাওক আইনৰ যথাযথ প্ৰক্ৰিয়া বা ডিউ প্ৰসেস অফ লৰ অৰ্থটো কি বুলি সুধিছে এতিয়া আপোনালোকে জানেনে ডিউ প্ৰসেস অফ লটো এটা আমেৰিকান কনসেপ্ট হয় কিন্তু আমাৰ সংবিধান উল্লেখ নাই কিন্তু যেটো আমাৰ সংবিধান আছে আপোনাৰ প্ৰসিডিউৰ এস্টাবলিশড বাই ল হেতু আপোনাৰ কিন্তু এটা ব্ৰিটিছ কনসেপ্ট হয় ঠিক আছে এতিয়া প্ৰসিডিউৰ এস্টাবলিশড বাই ল মানে কি হৈছে যেতিয়া সাধাৰণতে ল এখন বনোৱা হয় আইন এখন বনোৱা হয় তেতিয়া হলে আমাৰ কি কৰে আমাৰ ন্যায়ালয়ৰ ওচৰত যেতিয়া আইন এখন যদি লৈ যোৱা যায় তেতিয়া ন্যায়ালয়ে এটো চাই যে প্ৰসিডিউৰ এস্টাবলিশড বাই ল বা ডিউ প্ৰসেস অফ ল ফলো হৈ আছে নাই আগতে অকল প্ৰসিডিউৰটো চাইছিলে যে ঠিকে আছে নাই প্ৰসিডিউৰটো ফলো কৰিছে নাই কিন্তু তাৰ পিছত কলে যে অকল প্ৰসিডিউৰ এস্টাবলিশড বাই ল চালে নহব ডিউ প্ৰসেস অফ ল চাব লাগিব ঠিক আছে তাৰ পিছতহে সংবিধানখন মানে আইনখন সাংবিধানিক হৈছে নাই হেতু মানে নিৰ্ধাৰণ কৰিব লাগিব এটা প্ৰসিডিউৰ এস্টাবলিশড বাই ল মানে কি আমাৰ সংবিধানত কিটা প্ৰসিডিউৰ আছে যেটো প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেলাই এখন বিধেয়ক কি আইনলৈ ৰূপান্তৰিত হয় প্ৰথম ৰিডিং হ'ব ঠিক আছে প্ৰথম উত্থাপন হ'ব তাৰ পিছত ৰিডিং হ'ব তাৰ পিছত স্ক্ৰুটিনি হ'ব তাৰ পিছত যিকোনো কমিটিয়ে তাক মানে ষ্টাডি কৰি পেলাই সংশোধনৰ কাৰণে কিছুমান পৰামৰ্শ দিব পাৰে সেই পৰামৰ্শ মানিব পাৰে পৰামৰ্শ নামানিব পাৰে তাৰ পিছত সেইখন কি হ'ব সেইখন আপোনাৰ ভোটিং হ'ব ভোটিংৰ পিছত আপোনাৰ দুইখন হাউছৰ পৰা পাছ হৈ পেলাই প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতিৰ ওচৰত যাব ৰাষ্ট্ৰপতিয়ে তাৰ পিছত সাইন দিলে সেইখন কি হ'ব বিললৈ আইনলৈ ৰূপান্তৰিত হ'ব বিলৰ পৰা আইন হৈ যাব
মানে এই গোটেইটো কি বুলি কোৱা হয় প্ৰসিডিউৰ প্ৰক্ৰিয়া বুলি কোৱা হয় বিল এখন বনোৱাৰ আৰু ইয়াকে প্ৰসিডিউৰ এষ্টাব্লিছ বাই ল মানে সেই আমাৰ ন্যায়ালয়ে চাই যে সেই সংবিধানে যিটো প্ৰক্ৰিয়া মেনশ্যন কৰা আছে সেইটো সেই বিলখন বনোৱা সময়ত বা আইনখন বনোৱা সময়ত মানি চলিছে নে নাই ঠিক আছে সেইটো হৈছে প্ৰসিডিউৰ এষ্টাব্লিছ বাই ল আৰু ডিউ প্ৰচেছ অফ ল হৈছে যদি বিল এখন ধৰি লওক তেনেকুৱা প্ৰচেছত প্ৰক্ৰিয়া মানে পালন কৰিয়ে বনোৱা গৈছে কিন্তু ষ্টিল বিলখন এনেকুৱা হ'ব পাৰে না বিলখনৰ পৰা যিখন আইন ওলালে সেই আইনখন কি হৈছে আমাৰ আইনখন মানে ন্যায়সংগত নহয় আইনখন মানে নিকা নহয় ন্যায়সংগত নহয় বা আইনখনে কাৰোবাক নহয় কাৰোবাক কি ক্ষতি কৰিব পাৰে তেনেস্থলত সেই আইনখন কি সেই আইনখন থাকিব দিব লাগিব নে সেই আইনখন আমি কি কৰিব লাগিব আনকনষ্টিটিউচনেল ডিক্লেয়াৰ কৰি পেলাই অসাংবিধানিক ডিক্লেয়াৰ কৰি বাতিল কৰি দিব লাগিব হয় না আৰু তাৰ কাৰণে কি কৰিছে ডিউ প্ৰচেছ অফ লটো চেক কৰি চাব লাগিব যে সেই আইনখন বনাই হোৱা আইনখন কি হয় সাংবিধানিক হৈছে নাই নিকা হৈছে নাই ঠিক আছে জাষ্টিচিয়েবল হৈছে নাই ঠিক ন্যায়সংগত হৈছে নাই ইয়াত কি কৈছে আইনৰ সন্মুখত সমতা আইনৰ সন্মুখত সমতা ইকুৱেলিটি বিফৰ ল এটোটো নহয় এটোৰ আৰ্টিকল 14ত পৰি যায় হয়নে অনুচ্ছেদ 14 আইনৰ ন্যায় প্ৰয়োগ তাৰমানে কি আছে ফেয়াৰ এপ্লিকেশ্যন ল এটো আপোনাৰ নহয় তাৰপিছত যে আইনৰ দ্বাৰা স্থাপিত পদ্ধতি এটোটো নহয় এইমাত্ৰ ক'লে কি আছে প্ৰাকৃতিক ন্যায়ৰ নীতি মানে আইনৰ যথাযথ প্ৰক্ৰিয়া মূৰ্তটো হৈছে প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিস মানে এনেকুৱা কিছুমান জাষ্টিসৰ নেচাৰেল আইডিয়া কিছুমান আছে যিবিলাক আইডিয়া কি হৈছে বাই নেচাৰ আমি সেইবিলাক কি কৰো জাষ্টিস বা ন্যায়ৰ অংগ হৈ পৰে সেইবিলাক কোনো ধৰণৰ আইন বা আপোনাৰ কোনো ধৰণৰ সংবিধানে উল্লেখ নকৰিলেও সেইবিলাক কি হৈ যায় আইনৰ এটা এটা উপাদান হৈ পৰে ঠিক আছে সো আমাৰ শুদ্ধ উত্তৰটো হৈছে এ তাৰ পিছত আছে তলত উল্লেখ কৰা কথাখিনি মন কৰক যদি ভাৰতৰ উচ্চতম ন্যায়ালয়ে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কাৰ্যালয় বাতিল বুলি ঘোষণা কৰে সিদ্ধান্ত তাৰিখৰ আগতে ৰাষ্ট্ৰপতি কাৰ্যালয় কৰ্তব্য পালনৰ ক্ষেত্ৰত তেওঁৰ দ্বাৰা কি হ'ব মানে বাতিল কৰা হ'ব মানে কৈছে যে আমাৰ ভাৰতৰ যিজন ৰাষ্ট্ৰপতি কি কৰিব ৰাষ্ট্ৰপতিজন নিৰ্বাচন হ'ব নিৰ্বাচন হোৱাৰ পিছত ৰাষ্ট্ৰপতিজন ধৰি লওক নিৰ্বাচন হ'ল হোৱাৰ পিছত কেইদিনমান তেওঁ থাকিলে থাকাৰ পিছত সংবিধান মানে কিবা এটা কাৰণত আমাৰ সুপ্ৰিম কোৰ্টে ক'লে যে উচ্চতম ন্যায়ালয়ে যে তেওঁৰ যিটো তেওঁ নিৰ্বাচন প্ৰক্ৰিয়া সেইটো আপোনাৰ কি আছিল অসাংবিধানিক আছিল বা কিবা আছিলে থাকি পেলাই তেওঁ ক'লে যে তেওঁৰ ৰাষ্ট্ৰপতি পদটো বাতিল কৰা হৈছে এতিয়াৰ পৰা আৰু তেওঁ ৰাষ্ট্ৰপতি হৈ নাথাকে এতিয়া এই বাক্যটোত কোৱা মতে তেওঁ যেতিয়া ক'ব তেওঁক যেতিয়া ৰাষ্ট্ৰপতি নহয় বুলি বা তেওঁ নিৰ্বাচনটো বাতিল কৰি দিব তাৰ ৰাষ্ট্ৰপতি নহয় বুলি ডিক্লেয়াৰ কৰিব তেন্তে তাৰ আগলৈকে তেওঁ যিখিনি কাম কৰিছিল সেইখিনি কাম কি হৈ যাব ইনভেলিড হৈ যাব কামখিনি অটোমেটিক ইফেক্ট নাইকিয়া হৈ যাব যদিও তেওঁ কিবা এটা মানে ডিসিজন লৈছিল বা কিবা এটা সাইন কৰিছিলে সন্মতি দি পেলাই সেই সন্মতি বা ডিসিজন বিলাক কি হৈ যাব কেনসেল হৈ যাব কিন্তু এটো ক'ত আছে আমাৰ অনুচ্ছেদ 71 or 2 ধাৰা 2 কি আছে যে আমাৰ তেনেকুৱা ধৰণৰ যদি কিবা কেছত বাতিল হ'ব লগা হয় তেতিয়া আগতে ৰাষ্ট্ৰপতি যিখিনি কাম কৰিছিলে সেইখিনি বাতিল হৈ নাযায় ঠিক আছে সেইখিনি থাকিব ঠিক আছে সো ইয়াত অবৈধ হৈ পৰে বুলি কৈছে ন কিন্তু অবৈধ হয়তো নপৰে ইয়াত অবৈধ হৈ পৰে বুলি কৈছে কিন্তু ইয়াত অবৈধ হয়তো নপৰে অবৈধ হৈ নপৰে মানে এটো কি আছে এটো ভুল তাৰপিছত 2 নম্বৰতে যে কিছুমান বিধানসভা ভংগ কৰা হৈছে আৰু এতিয়াও নিৰ্বাচন অনুষ্ঠিত হোৱা নাই বুলি ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন স্থগিত ৰাখিব মানে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আহি আছে তেনেস্থলত এটো ক'ব পাৰে যে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব নালাগে কাৰণ ভাৰতৰ কিছুমান বিধানসভা ভংগ হৈ আছে কাৰণ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কাৰণে বিধানসভাৰ যিখিনি মানে ইলেকশ্যন হোৱা বা নিৰ্বাচিত সদস্য আছে তেওঁলোকৰ প্ৰয়োজন আছে সো এই ক্ষেত্ৰত কি কৰিব পাৰি এই ক্ষেত্ৰত মানে এনেকুৱা ধৰণৰ কোনো প্ৰভিজন নাই যে আপোনাৰ কি নাই বুলি মানে বিধানসভা ভংগ হৈ আছে এটো কাৰণে ৰাষ্ট্ৰপতি নিৰ্বাচন নহব বুলি ক'ব নোৱাৰি কাৰণ কিয় তেতিয়া এনেকুৱা কথা হ'ব যে ঠিক আছে তেওঁলোকে নালাগে বাকিখিনি ৰাজ্যই পাৰ্টিসিপেট কৰিলে হ'ল সো এটো কি স্থগিত ৰাখিব পাৰি কৈছে ন সো নোৱাৰি হ'ল 3 নম্বৰ কৈছে যেতিয়া এখন বিধেয়ক ভাৰতৰ ৰাষ্ট্ৰপতিৰ আগত উপস্থাপন কৰা হয় সংবিধানে সময়সীমা নিৰ্ধাৰণ কৰে যাৰ ভিতৰত তেওঁ নিজৰ সন্মতি ঘোষণা কৰিব লাগিব যেতিয়া এখন বিধেয়ক ভাৰতৰ ৰাষ্ট্ৰপতিৰ আগত উত্থাপন কৰা হয় তেতিয়া তেখেতৰ কোনো সময়সীমা নাথাকে তেওঁ কিমান দিনৰ ভিতৰত কি কৰিব লাগিব সাইন কৰিব লাগিব ঘূৰাই পঠিয়াব লাগিব বা কিমান দিনৰ তেনেকুৱা ধৰণৰ কোনো কথা সংবিধানত উল্লেখ নাই সো এটোত ঘোষণা কৰিব লাগিব বুলি কৈছে না নিজৰ নিৰ্ধাৰণ কৰে বুলি কৈছে ন নিৰ্ধাৰণ নকৰে সো ইয়াৰ এটাও শুদ্ধ নহয় ঠিক আছে নান এটাও শুদ্ধ নহয় হ'ব এইবিলাকে হৈছে কনসেপ্টৰ ওপৰত আহা কোৱেশ্চন পাৰিবনে তাৰ পিছত হৈছে তলৰ কোনটো মন্তব্যে দেশ এখনৰ সংবিধানৰ মুখ্য উদ্দেশ্য ব্যাখ্যা কৰে মানে চাওক আমাৰ দেশবিলাকত আমাৰ ভাৰতবৰ্ষকে চাব গ'লে বা বাকিবিলাক দেশকে চাব গ'লে আমাৰ যে দেশবিলাকৰ মানে এখন সংবিধান আছে কিহৰ কাৰণে সংবিধান আছে কি কাৰণে আমাক সংবিধানৰ প্ৰয়োজন হেতু আমি জানিব লাগিব নহয় এতিয়া চাওক ইয়াত কৈছে যে সংবিধান এখন থাকিলে কি হ'ব ই প্ৰয়োজনীয় আইন প্ৰণয়নৰ উদ্দেশ্য নিৰ্ধাৰণ কৰে মানে আমাৰ সংবিধানখনে এটো নিৰ্ধাৰণ কৰে যে আমি আইন এখন কিয় প্ৰণয়ন কৰিব লাগে আমি আইন এখন কিয় বনাব লাগে আইনখনৰ পৰা কি আমাৰ লাভ হ'ব হেতু নিৰ্ধাৰণ কৰে সো এটো ভুলে হ'ব
কাৰণ সংবিধানে জানো সেইবিলাক কামৰ কাৰণে লাগে নহ'লেও হ'ব তাৰপিছত এই ৰাজনৈতিক কাৰ্যালয় আৰু চৰকাৰ গঠনত সহায় কৰে মানে ইয়াত কৈছে যে যিবিলাক আমাৰ ৰাজনৈতিক কাৰ্যালয় আছে যেনেকৈ আমাৰ ৰাষ্ট্ৰপতি কথা ক'ব পাৰি উপ ৰাষ্ট্ৰপতি কথা ক'ব পাৰি তেনেকুৱা কাৰ্যালয়বিলাকৰ মানে নিৰ্ধাৰণ কৰে আৰু আমাৰ চৰকাৰ গঠনত সহায় কৰে অকল সংবিধানৰ কাম সেইটো নেকি নহয় ঠিক আছে তাৰপিছত আছে এই সামাজিক ন্যায় সামাজিক সমতা আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰে সামাজিক ন্যায় সামাজিক সমতা আৰু সামাজিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অকল সংবিধান এখনৰ প্ৰয়োজন নাই ইচ্ছা কৰিলে সংবিধান নোহোৱাকেও পাৰি ঠিক আছে সো এইটো ভুল কিন্তু ইয়াত গটো দিছে ই চৰকাৰৰ ক্ষমতা নিৰ্ধাৰণ আৰু সীমিত কৰে এইটো হৈছে শুদ্ধ মানে কি হৈছে আমাৰ সংবিধানখনৰ কাম হৈছে যে আমাৰ চৰকাৰৰ যিটো ক্ষমতা বা তেওঁ চৰকাৰৰ যিটো মানে পাৱাৰ সেই পাৱাৰটো কি কৰে নিৰ্ধাৰণ কৰে মানে কিমানখিনি তেওঁ কাম কৰিব পাৰিব কিমান ক্ষমতা আছে আৰু সীমিত কৰে এতিয়া ধৰি লওক আমি যদি আমাৰ ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতি মানে ডিপিএছপি কথা ক'ব পাৰোঁ যে ডিপিএছপিত কি কৰিছে আমাৰ চৰকাৰক কিছুমান পাৱাৰ দি দিছে যে চৰকাৰে ইচ্ছা কৰিলে সেইবিলাক ইমপ্লিমেণ্ট কৰি পেলাই কাৰ্যকৰী কৰিব পাৰে সেইটো চৰকাৰৰ ক্ষমতা দি দিছে আৰু কি কৈছে আমাৰ যি আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰৰ জৰিয়তে কি কৈছে আমাৰ সেই চৰকাৰৰ যিবিলাক ৰাইটছ আছে চৰকাৰৰ যিবিলাক অধিকাৰ আছে সেই অধিকাৰবিলাকক সীমিত কৰা গৈছে সীমিত কিয় কৰা গৈছে যাতে কি কৰিব নোৱাৰে চৰকাৰে নিজৰ ইচ্ছামতে আমাৰ নাগৰিকৰ যিবিলাক অধিকাৰ আছে সেইবিলাক খৰ্ব কৰিব নোৱাৰে সো আমাৰ কোনটো এনসাৰ শুদ্ধ হ'ব সি মানে গটো শুদ্ধ হ'ব ঠিক আছে তাৰপিছত আছে এটা নিৰ্দিষ্ট অঞ্চলক ভাৰতৰ সংবিধানৰ পঞ্চম অনুসূচীৰ অধীনত অনা হয় তেন্তে তলৰ কোনটো বিবৃতিয়ে ইয়াৰ পৰিণাম সৰ্বশ্ৰেষ্ঠ প্ৰতিফলিত কৰে মানে কি কৰিছে যে আমাৰ আপোনালোকে জানে চাগে আমাৰ যি ষষ্ঠ অনুসূচী আছে আৰু মানে পঞ্চম অনুসূচী আছে তাত কি আছে শেডিউল ট্ৰাইব আৰু শেডিউল এৰিয়াবিলাকৰ মেনশ্যন কৰা আছে হয়নে আৰু এতিয়া কি হৈছে যে আমাৰ ভাৰতবৰ্ষৰ কথা কৈছে যে আমাৰ ভাৰতবৰ্ষত কেইখন ৰাজ্যত শেডিউল কি আছে এৰিয়াজ আছে পঞ্চম অনুসূচীৰ ভিতৰত আমাৰ যদি ভাৰতবৰ্ষ এইখন হয় ন তেতিয়াহ'লে এইখিনি কি আছে উৰিষ্যা আছে ঝাৰখণ্ড আছে ছত্তীশগড় আছে তাৰপিছত এইখিনি কি থাকিব মধ্যপ্ৰদেশ আছে গুজৰাট আছে ৰাজস্থান আছে মহাৰাষ্ট্ৰ আছে অন্ধ্ৰপ্ৰদেশ আছে তেলেংগানা আছে এইফালে হিমাচল আছে কেইখন হ'ল 1 2 3 4 5 6 7 8 9 10 মানে এই 10খন কি আছে এই 10খন কি আছে এই 10খন ৰাজ্যত আপোনাৰ পঞ্চম অনুসূচীৰ আন্ডাৰত মানে শেডিউল এৰিয়াজ আছে ঠিক আছে সেইটো মনত ৰাখিব এতিয়া কৈছে যে শেডিউল এৰিয়াজত কি কৰা হয় ই জনজাতীয় লোকসকলৰ ভূমি অজনজাতীয় লোকসকলক হস্তান্তৰ কৰাত বাধা দিয়ে ইয়াৰ ফলত কি অঞ্চলত এক স্থানীয় স্বায়ত্তশাসিত অঞ্চলৰ সৃষ্টি কৰে স্থানীয় স্বায়ত্তশাসিত নহয় 6 শেডিউলৰ আন্ডাৰত গঠন কৰা হয় অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰাত 6 শেডিউলৰ আন্ডাৰত স্থানীয় স্বায়ত্তশাসিত অঞ্চলবিলাক যিবিলাক আমাৰ কাউন্সিলবিলাক আছে এইবিলাক গঠন কৰা হয় সেই অঞ্চলক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰে নকৰে এনে অঞ্চল ৰাজ্যখনত বিশেষ শ্ৰেণী হিচাপে ঘোষণা কৰে নকৰে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো এইটো যে এই অনুসূচীৰ আন্ডাৰত যদি কোনোবা ৰিজন পৰে তাত মানে কি কৰিব পাৰি সেই অঞ্চলৰ মাটি নন ট্ৰাইবেলবিলাকৰ পৰা জনজাতীয় লোকৰ মাটি নন ট্ৰাইবেলখিনিক বিক্ৰী কৰিব নোৱাৰি ঠিক আছে আৰু এই অঞ্চলত কিবা আপোনাৰ ল বা গভৰ্ণমেণ্টে বনোৱা আইন ইমপ্লিমেণ্ট বা কাৰ্যকৰী হ'ব নাই সেইটো কোনে নিৰ্ধাৰণ কৰে মানে সেইটো আপোনাৰ ৰাষ্ট্ৰপতি ৰাজ্যপালে কাৰ লগত আলোচনা কৰে যিবিলাক আমাৰ জনজাতীয় ট্ৰাইবেল কাউন্সিল আছে না এডভাইজৰী কাউন্সিল উপদেশ বা পৰামৰ্শ দিয়া কাউন্সিল আছে ন সেই জনজাতীয় লোকসকলৰ সেই কাউন্সিলৰ লগত মানে কি ডিছকাছ কৰে ঠিক আছে এতিয়া তাৰ পিছৰ কুৱেশ্যনটো হৈছে ক্ৰিপছ মিছনৰ প্ৰস্তাৱৰ সন্দৰ্ভত নিম্নলিখিত মন্তব্যবোৰ বিবেচনা কৰক এতিয়া ক্ৰিপছ মিছন কেতিয়া আহিছিল বাৰু ক্ৰিপছ মিছন আহিছিল 1942 ঠিক আছে এতিয়া ক্ৰিপছ মিছন আপোনালোকে এইবিলাক চাই ল'ব হা ক্ৰিপছ মিছন কেতিয়া আহিছিল ৱেবেল প্লেন কি হয় বা আমাৰ আগষ্ট অফাৰ কি হয় বা কেবিনেট মিছন কেতিয়া আহিছিলে গোটেই একাধিক্ৰমে এইবিলাক চাই ল'ব এতিয়া ক্ৰিপছ মিছন কি আহিছিলে যে আমাৰ যি 1942ত ইয়াৰ মেইন উদ্দেশ্য আছিল যে যি আপোনাৰ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল এই দ্বিতীয় বিশ্বযুদ্ধত যাতে ভাৰতৰ যিবিলাক পাৰ্টি আছিল কংগ্ৰেছ হওক বাকী পাৰ্টিবিলাকক কি লুফ দি পেলাই কি কৰিব পাৰি ব্ৰিটিছে ছাপোৰ্ট ভাৰতৰ মানুহৰ পৰা ভাৰতৰ পৰা কি কৰিব পাৰে ছাপোৰ্ট আদায় কৰিব পাৰে আৰু সেইটো কাৰণে কৈছিল যে যেতিয়া মানে আপোনাৰ ইণ্ডিয়া কি কৰিব ভাৰতক ডমিনিয়ন ষ্টেটাছ দিব আৰু যুদ্ধ শেষ হোৱাৰ পিছত ভাৰতত সংবিধানৰ কাৰণে সংবিধান এখন গঠন কৰিবৰ কাৰণে সংবিধান সভা গঠন কৰিব ঠিক আছে কিন্তু ইয়াক কি কৈছিল ৰিজেক্ট কৰি দিছিলে কাৰণ আমাৰ জাতীয় কংগ্ৰেছে কি বিচাৰিছিল আমাৰ সম্পূৰ্ণ স্বৰাজ বিচাৰিছিল ন কিন্তু আমাৰ জাতীয় কংগ্ৰেছে কেতিয়াও ডমিনেণ্ট ষ্টেটাছ বা কেতিয়াবা বাদ দিছিল হয়নে ডমিনেণ্ট ষ্টেটাছ বিচৰা নাছিল এতিয়া আছে প্ৰথম যে সংবিধান সভাত প্ৰাদেশিক বিধানসভাৰ লগতে ৰাজ্যসভাৰ দ্বাৰা মনোনীত সদস্য থাকিব ইয়াত কৈছে যে সংবিধান সভাত যিবিলাক আমাৰ মানে কি আছিলে
প্ৰাদেশিক গভৰ্ণমেণ্ট আছিল, যিবিলাক প্ৰাদেশিক অঞ্চল আছিল, প্ৰাদেশিক গভৰ্ণমেণ্ট আছিলে, মানে যিবিলাক প্ৰভিন্সেছ বিলাক আছিল, য়েছ এটা মনত পৰিলে, প্ৰভিন্সেছ বিলাক, ঠিক আছে, প্ৰাদেশিক যিবিলাক অঞ্চল আছিলে, প্ৰভিন্সেছ বিলাক আছিল, সেই প্ৰভিন্সেছ বিলাক আৰু আমাৰ যিবিলাক ৰজাবিলাকৰ ৰাজ্যবিলাক আছিল, সৰু সৰু ৰজাবিলাকৰ ৰাজ্যবিলাক আছিল, চবৰ পৰা কি আহিব বুলি কৈছে, মনোনীত সদস্য আপোনাৰ সংবিধান সভালৈ আহিব বুলি কৈছে। কিন্তু এইটো একচুৱেলি ভুল। কিহৰ কাৰণে? কাৰণ মনোনীত সদস্য নহয়, চাওক আমাৰ যিবিলাক প্ৰাদেশিক বিধানসভাসমূহ আছিল, মানে আমাৰ যিবিলাক প্ৰভিন্স আছিল, প্ৰভিন্সবিলাকৰ যিবিলাক বিধানসভা আছিল, তাৰ পৰা মনোনীত সদস্য নাহে, নিৰ্বাচিত সদস্য আহিব। কিন্তু আমাৰ যিবিলাক ৰজাৰ শাসন আছিল, ৰজাৰ শাসন থকা অঞ্চলৰ পৰা কি আহিব, মনোনীত সদস্য আহিব। চ' এইটো বাক্য ভুল। 2 নম্বৰটো হৈছে নতুন সংবিধান গ্ৰহণ কৰিবলৈ সাজু নোহোৱা যিকোনো প্ৰদেশৰ ভৱিষ্যতৰ স্থিতি সম্পৰ্কে ব্ৰিটেইনৰ সৈতে পৃথক চুক্তি, মানে যদিহে ক্ৰিপছ মিছনৰ দ্বাৰা গঠিত হোৱা যিটো মানে সংবিধান সভা থাকিব, সেই সংবিধান সভাত যদি কোনোবা আপোনাৰ দেশীয় ৰজাৰ ৰাজ্যই বা কোনোবা দেশীয় ৰজাৰ ৰাজ্যৰ সংঘ এটাই কেইবাটা লগ লাগি ইউনিয়ন এটাই অংশগ্ৰহণ কৰিব নিবিচাৰে বা তেওঁলোকে তাৰ অংশ হ'ব নিবিচাৰে, তেতিয়া কি কৰিব পাৰে, তেওঁলোকে নিজাকে সংবিধান সভাও গঠন কৰিব পাৰে বা সংবিধান এখন প্ৰণয়ন কৰিব পাৰে। চ' এইটো হৈছে শুদ্ধ, ঠিক আছে। ইয়াত এইটো শুদ্ধ হৈ গ'ল, 2 শুদ্ধ 1 ভুল, তো আমাৰ শুদ্ধ উত্তৰটো হৈছে খ 2 কেৱল, ঠিক আছে। চ' অলপ অলপকৈ কুৱেশ্যন ডিছকাছ কৰোঁ, তেতিয়া বেছি ভাল হ'ব বস্তুখিনি বুজিবৰ কাৰণে। তো ইমানখিনি আছিল আজিৰ ডিছকাশ্যন। তো নেক্সট আমি আকৌ তেনেকুৱাকৈ 7টা UPSC প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিছকাছ কৰিম। চ' এইখিনি আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। চ' আপোনালোকে চাই থাকক। চ' কিবা যদি ডাউট থাকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ হেৰিটো, আমাৰ চেনেলটো, আৰু আমাৰ ইনষ্টিটিউট ভিজিট কৰিব। যদি আপোনালোকৰ কিবা কুৱেৰি থাকে এই নম্বৰটোত ফোন কৰি পেলাই সবিশেষ তথ্য জানিব পাৰে, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। তো আজিলৈ আহোঁ, ধন্যবাদ।